हेलो स्टूडेंट्स কি খবৰ তোমালোকৰ পৰীক্ষা হি পালে হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰ পৰীক্ষা তো এতিয়া কথাটো হৈছে এডুকেশনৰ আজি মই তোমালোকৰ লগত ফাৰ্স্ট চেপ্টাৰটো আলোচনা কৰিম একেবাৰে আমি নাযাও প্ৰথমটো চেপ্টাৰ আছিল স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা ঠিক আছে তো কথাটো কি হৈছে আমি যদি গুটেখিনি মাধ্যমিক শিক্ষা কোঠাৰী আয়োগ ৰাষ্ট্ৰীয় শিক্ষা নীতি একেলগে যদি আলোচনা কৰিবলৈ যাও তোমালোক খেলিমেলি হ'ব সো আমি প্ৰথমতে জানিম যে মাধ্যমিক শিক্ষানো কি হয় এইটোৰ ওপৰত কিন্তু 2 মাৰ্কৰ প্ৰশ্ন এটা আমি তুমি এডুকেশনৰ পেপাৰখনত আগৰ পেপাৰবিলাক যদি তোমালোকে এনালাইজ কৰা দেখিবলৈ পাবা মাধ্যমিক শিক্ষা কি আৰু মাধ্যমিক শিক্ষা কাক বোলে ঠিক আছে যদি 1 নম্বৰ কোৱেশ্চন আহে সমু উত্তৰ মাধ্যমিক শিক্ষা কি তেতিয়া কি লিখিবা জানানে তেতিয়া তোমালোকে লিখিবা যদি প্ৰশ্নটো 1 নম্বৰৰ কাৰণে আহে প্ৰাথমিক শিক্ষাৰ পিছত ঠিক আছে আৰু উচ্চ শিক্ষাৰ আগত সেই মাজৰ সময়খিনিত আমি যি শিক্ষা লাভ কৰো তাকে মাধ্যমিক শিক্ষা বুলি কোৱা হয় আৰু এটা তোমালোকে লিখিব পাৰা হেতু হৈছে কি বয়স সন্ধি কালৰ বাবে যি শিক্ষা ব্যৱস্থা কৰা হয় সেই শিক্ষাকে মাধ্যমিক শিক্ষা বোলে গতিকে এইকেটা হৈছে 1 নম্বৰৰ প্ৰশ্নৰ কাৰণে ঠিক আছে তোমালোকে 1 নম্বৰ এটা কোৱেশ্চন পাবো পাৰা মানে মই ক'ব বিচাৰিছো হেতু পাবাই আৰু হেতু হৈছে কি মুদালিয়াৰ আয়োগ কেতিয়া গঠন হৈছিল আৰু মাধ্যমিক শিক্ষা আয়োগখন কেতিয়া গঠন হৈছিল প্ৰশ্নটোৰ উত্তৰ কিন্তু একেটাই হ'ব আৰু হেতু হ'ব 1952 চনত ঠিক আছে হেতু বস্তু কনফিউজ নহবা কেতিয়াও যদি আহে মুদালিয়াৰ আয়োগ কেতিয়া গঠন হৈছিল আৰু ইফালে তোমালোকক কমপ্লেক্স কৰিব কাৰণে দিব পাৰে ঠিক আছে এটা মোক তোমালোকে এটা কোৱেশ্চন সুধিব পাৰা হেতু হৈছে মাধ্যমিক শিক্ষা পৰিষদক মুদালিয়াৰ আয়োগ বুলি কিয় কোৱা হ'ল হয়নে সেই কথাটো উত্তৰটো মই তোমালোকক জনাইছো আৰু হেতু হৈছে 1952 চনৰ এই চনটো কিন্তু একদম তোমালোকে বহুত টুকি ৰাখা 1952 চনৰ 23 ছেপ্টেম্বৰত ডক্টৰ লক্ষ্মণ স্বামী মুদালিয়াৰ নেতৃত্বত এখন মাধ্যমিক শিক্ষা আয়োগ গঠন কৰা হৈছিল ঠিক আছে যেহেতু তেখেতৰ নেতৃত্বত এখন গঠন কৰা হৈছিল আৰু তেওঁৰ নাম অনুসৰি এই আয়োগখনৰ নাম কি ৰখা হ'ল জানেনে মুদালিয়াৰ আয়োগ হিচাপে ৰখা হ'ল আৰু এটা ইম্পৰ্টেন্ট প্ৰশ্ন তোমালোকে লিখা নোট ডাউন কৰা হেতু হৈছে এই আয়োগখনত সৰ্বমুঠ সদস্য কিমানজন আছিল 1 নম্বৰ প্ৰশ্ন এমসিকিউ আহিব পাৰে আৰু এটা আহিব পাৰে তাৰে দুজন বিদেশী শিক্ষাবিদ আছিল সেই বিদেশী শিক্ষাবিদ দুজনৰ নাম লিখা 2 মাৰ্কস সেয়া তোমালোকে লিখিবা প্ৰফেসৰ জন ক্ৰিষ্টি এগৰাকী আৰু দ্বিতীয়জন হৈছে ডক্টৰ কেনেথ ৰছ উইলিয়ামছ ঠিক আছে এতিয়া আমি কথা পাতিম এই যে মাধ্যমিক শিক্ষা তাৰ মূল কামসমূহ কি আছিল এই শিক্ষা আয়োগখনে কি কৰিছিল ঠিক আছে হেতুৰ ওপৰত তোমালোকৰ 4 নম্বৰ কোৱেশ্চন এটা আহিব পাৰে বা 2 নম্বৰ এটা আহিব পাৰে এইখিনিতে এটা কথা কৈ থ 2 নম্বৰৰ কাৰণে অতিৰিক্ত নিলিখিবা বা 4 নম্বৰ কাৰণে কেতিয়া অতিৰিক্ত নিলিখিবা কাৰণ পিছলে তোমালোকৰ 6 মাৰ্কছৰ কোৱেশ্চনছ থাকিব সো 6 মাৰ্কছৰ কোৱেশ্চনখিনি যদি তোমালোকে সময় তেতিয়া নিমিলিবগে আৰু সেই কাৰণে এটা কথা কৈ থ এতিয়া তোমালোকে যদি সুধে যে এই আয়োগৰ আমাৰ মুদালিয়াৰ আয়োগ হক বা এই মাধ্যমিক শিক্ষা আয়োগখনৰ মূল কাম কি আছিল মূল কাৰ্যসমূহ বৰ্ণনা কৰা 4 নম্বৰ তেতিয়া তোমালোকে ফাৰ্ষ্টত কি লিখিবা প্ৰচলিত মাধ্যমিক শিক্ষাৰ সৰ্বদিশৰ অনুসন্ধান সম্বলিত প্ৰতিবেদন প্ৰস্তুত কৰা ভয় নাখাবা শব্দবোৰ দেখি মই বুজাই দিছো এটো বুজাইছে যিটো মাধ্যমিক শিক্ষা প্ৰচলন হ'ব সেই প্ৰচলিত মাধ্যমিক শিক্ষাৰ সকলো দিশৰ প্ৰতিটো দিশত এটা অনুসন্ধান হিচাপে তেওঁলোকে প্ৰতিবেদন এখন প্ৰস্তুত কৰাটো তেওঁলোকৰ প্ৰথমটো কাম দ্বিতীয়টো তেওঁলোকে কি কৰিব প্ৰাথমিক বুনিয়াদী আৰু উচ্চ শিক্ষাৰ সৈতে মাধ্যমিক শিক্ষাৰ সম্বন্ধ তৃতীয়টো বিভিন্ন ধৰণৰ মাধ্যমিক স্কুলৰ আন্তঃ সম্বন্ধ মানে আপোনাৰ এখন মাধ্যমিক স্কুল আনখন মাধ্যমিক স্কুল মানে প্ৰতিখন মাধ্যমিক স্কুলৰ মাজত একোটা সম্বন্ধ গঢ়ি তোলা তৃতীয়তে আন সংশ্লিষ্ট সমস্যাসমূহ এই সমস্যাসমূহৰ সমাধানৰ বাট উলিওৱা ঠিক আছে এই আয়োগৰ এইখিনি মূল কাম হিচাপে সেইখিনি সময়ত কি কৰা হৈছিল প্ৰৱৰ্তন কৰা হৈছিল নেক্সট এতিয়া আমি আহিছো মাধ্যমিক শিক্ষাৰ আখুৱাসমূহ ইয়াৰ পৰা কিন্তু 4 নম্বৰ কোৱেশ্চন তোমালোকে কোৱেশ্চন পেপাৰখনত দেখিবা যেতিয়া তোমালোকৰ কোৱেশ্চনসমূহ এনেকুৱা আহিব যে কাৰ্যৱলীসমূহৰ বিষয়ে বৰ্ণনা কৰা বা আখুৱাসমূহ লিখা কাৰ্যপ্ৰণালীসমূহৰ বিষয়ে বিৱৰণ দিয়া এই প্ৰশ্নবিলাক চাই ভয় নাখাবা এটো অৰ্থ এটো নহয় যে তোমালোকে লং প্যাৰাগ্ৰাফ লিখিব লাগিব মই কি কৈছো তোমালোকক চোৱা প্ৰথমে তোমালোকক ক'লো যে এই আয়োগৰ এই মাধ্যমিক শিক্ষা আয়োগখনৰ কামসমূহ কি ঠিক আছে এই কামসমূহ ইমান ধুনীয়াকৈ তোমালোকৰ কিতাপখনত দিয়া আছে
মই কওঁ তোমালোকে সদায় এনচিইআৰটি যিখন কিতাপ হয় সেইখন সদায় ফলো কৰিবা কোৱেশ্চন এনসাৰ ইয়াতে থাকিব ইয়াৰ পৰাই সব বস্তু আহিব ৰেফাৰেন্স ঠিক আছে কেতিয়াবা তোমালোকে দুটা এটা প্ৰশ্নৰ কাৰণে ৰেফাৰেন্স লৈছে ওকে এতিয়া শুনা 4 নম্বৰ প্ৰশ্নৰ কাৰণে মই কি কলো ধুনীয়াকে প্ৰশ্নটোত যি কৈছে উত্থাপন কৰিবা যে এই আয়োগৰ মূল কামসমূহ তলত উল্লেখ কৰা হল ধুনীয়াকে তাৰ পিছত 4টা পইণ্ট আনিলা তাৰ পৰা প্ৰথমটো কি হৈছে যে সকলো দিশৰ পৰা আমাৰ এখন প্ৰতিবেদন প্ৰস্তুত কৰা প্ৰথম কাম দ্বিতীয়টো কি কৈছিলে প্ৰাথমিক বুনিয়াদী আৰু উচ্চ শিক্ষাৰ সৈতে এই মাধ্যমিক শিক্ষা ভাগক সাঙুৰি লোৱা সেই তেনেকে 4টা পইণ্ট তোমালোকে লৈ আনিলা যদি শুদ্ধকে লিখিব পাৰা 1 2 3 4 মাৰ্কস তোমালোকে তাতে পাই গলা ঠিক আছে এতিয়া আমি আহিছো মাধ্যমিক শিক্ষাৰ আখুৱাসমূহ হৈছে এডুৰ ওপৰত 6 মাৰ্কসৰ কোৱেশ্চন আহিছিলে মই যেটা 2023 এডুকেশন পৰীক্ষাখন পেপাৰখন মই অ্যাটেম্প কৰিছিলো ওকে এই কোৱেশ্চনটো কিন্তু মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এটা তোমালোকে ভয় নাখাবা ধুন লং কে আছে দেই কিতাপৰ লং কে আছে বাট বস্তুখিনি ভিতৰত কি আছে হেতু সদায় জানিব ট্ৰাই কৰিবা এতিয়া হৈছে এই মাধ্যমিক শিক্ষা আয়োগৰ যিখন প্ৰতিবেদন প্ৰস্তুত কৰা হৈছিল সেই প্ৰতিবেদনৰ তৃতীয় অধ্যায়ত অসমৰ ঠিক আছে মাধ্যমিক শিক্ষা আয়োগৰ প্ৰতিবেদনৰ তৃতীয় অধ্যায়ত মাধ্যমিক শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে আলোচনা যেতিয়া কৰিছিল লিখা পইণ্ট কৰা হেতু এটা কোৱেশ্চন আহিব পাৰে হেতু কি আহিব মাধ্যমিক শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে কোনটো অধ্যায়ত জনোৱা হৈছে তৃতীয় অধ্যায় ঠিক আছে the text of the secondary education system মানে ইয়াত কি প্ৰবলেম আছিল এতিয়াতো তেওঁলোকে আয়োগখন বনালে তাতোতো কিছুমান প্ৰবলেম থাকিব সেই প্ৰবলেমছ বিলাক কি জানেনে তাত তোমালোকৰ টোটাল দিয়া আছে বুকখনত 11টা মুখস্থ কৰিব নেলাগে পঢ়া সেই 11টা ধুনীয়াকে পঢ়া কোনটো এটো ধুনীয়াকে এৰি যাবলৈ মই নকওঁ কিন্তু তাৰ ভিতৰত ধুনীয়াকৈ 6টা চাই যাবা 6টা যাতে 6 মাৰ্কসৰ যেতিয়া কোৱেশ্চনটো তোমালোকে ৰিপিট যেতিয়া 6 মাৰ্কসৰ কোৱেশ্চনটো তোমালোকে অ্যাটেম্প কৰিবা 6ৰ ভিতৰত যাতে 6 এ পোৱা হয়নে আৰু হেতু হৈছে চোৱা প্ৰথমটো আখুৱা মানে আমাৰ মাধ্যমিক শিক্ষাৰ প্ৰথমটো ডিটেক্স কেনেকুৱা ধৰণৰ ভুল আছিল দেই এটা শুনি আমাৰ বৰ্তমানৰ মাধ্যমিক শিক্ষা বাস্তৱ জীৱনৰ লগত জড়িত নহয় হয়নে আৰু এই শিক্ষা পুথিগত যান্ত্ৰিক একমুখী আৰু পৰিৱৰ্তনৰ দিশলৈ মনোযোগ নিদিয়া এক গতানুগতিক শিক্ষা ব্যৱস্থা খুব টান যেন লাগিছে কিন্তু এই প্ৰথম টপিকটো প্ৰথম পইণ্টটো এইকেইটা শব্দ মনত ৰখা পুথিগত যান্ত্ৰিক একমুখী আৰু পৰিৱৰ্তনৰ দিশলৈ মনোযোগ নিদিয়া এক গতানুগতিক শিক্ষা ব্যৱস্থা বুজি পাইছা চাগে এটো বুজাইছে আমাৰ যে মাধ্যমিক শিক্ষা কোনো ৰিয়েলিটিৰ লগত কোনো কানেকচন নাই এটো হৈছে যে কিতাপত আছে যান্ত্ৰিক হয় একমুখী হয় আৰু পৰিৱৰ্তনৰ দিশলৈ মানে কোনো মনোযোগ নিদিয়া জাস্ট এটা গতানুগতিক শিক্ষা ব্যৱস্থা ফাৰ্স্ট পইণ্ট মনত ৰাখি লোৱা কপিত নোট কৰি লোৱা সেকেন্ড পইণ্ট এই শিক্ষা ব্যৱস্থাই কি কৰিছে ছাত্ৰ ছাত্ৰীৰ পূৰ্ণ ব্যক্তিত্বৰ বিকাশত অসমৰ্থ হৈছে আমি সকলোৱে জানো এই শিক্ষা ব্যৱস্থাটোৱে কি হৈছে আমাৰ ষ্টুডেন্টৰ যেটো অল ওভাৰ বিকাশ বুলি কয় গোটেই সকলো ফালৰ পৰা বিকাশ হৈছে জানো নাই হোৱা আৰু তাতকৈ আৰু এটা ডাঙৰ কথা ছাত্ৰ ছাত্ৰীৰ যিখিনি অনুশাসন সহযোগিতা আৰু যে নেতৃত্ব দিব পৰা এটা কৌশল বিকাশ সেই সম্পৰ্কে কিন্তু সেইখিনি গুণ কিন্তু এই মাধ্যমিক শিক্ষাখনত সেই বিষয় নাছিল হেতু এটা আখুৱা থাৰ্ড পইণ্ট শ্ৰেণীসমূহত ছাত্ৰ ছাত্ৰীৰ সংখ্যা প্ৰয়োজনতকৈ অনেক বেছি হোৱা বাবে শিক্ষক আৰু ছাত্ৰৰ মাজৰ পাৰস্পৰিক নিবিড় সম্বন্ধ ৰক্ষা কৰাত কঠিন হৈ পৰিছে হয়নে এই কথাটো আমি নিজে চকুৰে দেখো কেতিয়াবা কি হয় শ্ৰেণীত ছাত্ৰ ছাত্ৰীৰ সংখ্যা যেতিয়া প্ৰয়োজনতকৈ বেছি হৈ পৰে তেতিয়া ষ্টুডেন্ট আৰু টিচাৰজনৰ মাজৰ সেই সম্পৰ্কটো অকনমান গঢ় লোৱাত আচলতে কঠিন হৈ পৰে আৰু যাৰ কাৰণে কি হয় ছাত্ৰজনৰ চাৰিত্ৰিক সবলতা কৰ্তব্যনিষ্ঠা এই সকলোবোৰ গুণ বিকাশৰ ক্ষেত্ৰত কিন্তু বাধা আহি পৰে 3 নম্বৰ মই তোমাক মাজতে 2-3টা কোৱা নাই হেতু নিন নহয় যে হেতু নপঢ়িবা বাট মই তোমাক সহজ কিটা উলিয়াই দিছো সহজ 6টা পইণ্ট মই তোমাক উলিয়াই দিছো যাতে সেই 6 মাৰ্কসৰ ভিতৰত তোমালোকে টোটাল 6 মাৰ্কসটো পোৱা ডাঙৰ কোৱেশ্চনছ বিলাক দেখি ভয় নকৰিবা সেইকেটাৰ পৰা কিন্তু দুটা মাৰ্কস আহে এতিয়া আহিছো 4 নম্বৰ পইণ্ট শিক্ষকসকলৰ অৱস্থা আগতকৈ বেয়া হ'বলৈ ধৰিছে শিক্ষকৰ বেতনৰ মান নিম্ন হোৱা বাবে উপযুক্ত তথা অভিজ্ঞতা থকা লোক শিক্ষকতা কামৰ বাবে আহিব নোখোজে 4 নম্বৰ পইণ্ট এইখিনি পইণ্ট তোমালোকে নিজৰ মনে লিখিবা
এক্সাক্ট যে কিতাপত দিয়া আছে সেই কিতাপৰ মতে লিখিম নহয় 5 নম্বৰ পইণ্ট মাধ্যমিক স্কুলৰ শিক্ষক নিৰ্বাচন পদ্ধতি ত্ৰুটিপূৰ্ণ ঠিক আছে লাষ্ট পইণ্ট 6 পইণ্ট 6 নম্বৰ পইণ্ট আৰু হেতু হৈছে মাধ্যমিক শিক্ষাত বৃত্তিমূলক শিক্ষাৰ দিশটোক একেবাৰে আওকাণ কৰা হৈছে আৰু এটা সহপাঠ্যক্ৰমিক কাৰ্যৱলীৰ অভাৱ ইয়াত কি হৈছে যিবোৰ আমাৰ এক্সট্ৰা কাৰিকুলাম এক্টিভিটিজ বুলি আমি যা কোন হয় জানো পঢ়াৰ লগত আমাৰ খেলা ধুলা থাকিব লাগে গান শিল্পকলা নৃত্য সেই সমূহৰ আমাৰ মাধ্যমিক শিক্ষা আয়োগখনত সেই সমূহৰ অভাৱ হোৱাৰ কাৰণে এইবোৰ আহুআহত পৰে মানে এই সমূহৰ কাৰণে মাধ্যমিক শিক্ষা আয়োগৰ মানে ডিফেক্টস বা ডিটেক্টস বুলি তোমালোকে চাব পাৰা এটো কিন্তু 6 মাৰ্কছৰ কোৱেশ্চন আমি এটেম্প কৰিছো দেই বহুত মোস্ট ইম্পৰ্টেন্ট নোট কৰি লবা এবাৰ আমি আহিছো মাধ্যমিক শিক্ষাৰ লক্ষ্য মাধ্যমিক শিক্ষাৰ লক্ষ্যসমূহৰ বিষয়ে লিখা এটো তোমাৰ 3 আহিব পাৰে 3 যদি আহে ধুনিয়াকে তিনিটা পইণ্ট লিখিবা তিনিটা পইণ্টতে দুখাৰি বা তিনিখাৰি ধুনিয়াকে লিখি দিবা যদি লিখা এই শিক্ষাৰ প্ৰথমতে মাধ্যমিক শিক্ষাৰ লক্ষ্যসমূহৰ বিষয়ে বৰ্ণনা কৰা বুলি যদি প্ৰশ্ন আহে প্ৰথমতে লিখি লবা যে মাধ্যমিক শিক্ষা কাক বোলে ঠিক আছে কেতিয়াও কোৱেশ্চনটো যদি 4 নম্বৰ কোৱেশ্চন হয় ডাইৰেক্ট আৰম্ভ নকৰিবা যে অমুকৰ মাধ্যমিক শিক্ষাৰ লক্ষ্যসমূহ হল নহয় যদিহে 4ত 4 নম্বৰ পাবলৈ ইচ্ছা আছে তেতিয়া হলে প্ৰথমতে লিখি লবা যে মাধ্যমিক শিক্ষা বুলিলে বয়সন্ধি কালৰ সময়ছোৱাত লাভ কৰা শিক্ষাক মাধ্যমিক শিক্ষা বুলি কোৱা হয় আৰু এই শিক্ষা আহৰণ কৰাৰ লক্ষ্যসমূহৰ বিষয়ে তলত উল্লেখ কৰা হল এই প্ৰশ্নটো আহে যে 1952 আৰু 53 চনৰ মাধ্যমিক শিক্ষা আয়োগ আৰু মুডালিয়ৰ আয়োগে যি শিক্ষাৰ লক্ষ্যসমূহ তেওঁলোকে নিৰূপণ কৰি দিছিলে তাৰ বিষয়ে লিখা 4 নম্বৰ 6 নম্বৰ প্ৰশ্ন তেতিয়া তোমালোকে কি কৰিবা দীঘল লং প্ৰশ্ন এটা দেখি ভয় নাখাবা পইণ্ট কৰি লবা মই আগতেও কৈছো প্ৰথমটো লিখিবা পইণ্ট গণতান্ত্ৰিক নাগৰিকত্বৰ বিকাশ গণতান্ত্ৰিক নাগৰিকত্বৰ বিকাশ বুলি কিয় কৈছে এই যি আমাৰ সময় 11 বছৰৰ পৰা 17-18 বছৰৰ সময়খিনিক আমি মাধ্যমিক শিক্ষা লাভ কৰো গতিকে সেইখিনি সময়ত আমাৰ 17-18 বছৰ যেহেতু আমাৰ সেইখিনি সময়ত গণতন্ত্ৰৰ বিষয়ে জনাটো প্ৰয়োজনীয় হৈ পৰে সেটোৱে হৈছে এটা প্ৰধান লক্ষ্য যাতে গণতান্ত্ৰিক নাগৰিকত্বৰ বিকাশ হয় শিক্ষাৰ্থীসকলে যাতে দেশপ্ৰেম কি সহযোগিতা কি সুচিন্তা কি বা বাকপটুতা আমি লিখনি এটা খুব স্পষ্টকৈ কেনেকৈ ধৰক আমি লিখিব পাৰো ঠিক আছে আৰু গণতন্ত্ৰৰ একোজন আমি সফল নাগৰিক হিচাপে কেনেকৈ নিজকে গঢ় দিব পাৰো সেটো হৈছে অসমৰ সেটো হৈছে মাধ্যমিক শিক্ষা আয়োগৰ ফাৰ্ষ্ট লক্ষ্য গণতান্ত্ৰিক নাগৰিকত্বৰ বিকাশ খুব লিখি লবা তেতিয়া তোমাৰ মনত থাকিব দ্বিতীয়টো হৈছে বৃত্তিগত ক্ষমতা আৰু যোগ্যতাৰ উন্নীতকৰণ দ্বিতীয়টো পইণ্ট ইয়াৰ শব্দ গাঁথনি লিখি ভয় নাখাবা মই বাৰে প্ৰতি তোমালোকক কৈছো সেটো হৈছে অধ্যয়ন ক্ষেত্ৰত কাৰিকৰী তথা ব্যৱসায় ভিত্তিক পাঠ্যক্ৰমৰ সংযোগৰ দ্বাৰা মানে আমি যেতিয়া পঢ়িবলৈ লওঁ অধ্যয়ন যেতিয়া কৰিবলৈ লওঁ সেইবোৰৰ ক্ষেত্ৰত যেতিয়া আমি পাঠ্যক্ৰমটো আমাৰ থাকিবই তাৰ লগতে কাৰিকৰী দিশটো আমাৰ ব্যৱসায় দিশটো সেইখিনি ক্ষেত্ৰত যেতিয়া আমি মানে প্ৰ্যাকটিক্যালি আমি হস্তভাৱে আমি হাতেৰে শিল্পকলাৰ লগত আমি জড়িত হ'ব পাৰো সেই বিষয়ত গুৰুত্ব আৰোপ কৰিবলৈ দিছে আৰু ইয়াৰ প্ৰধান লক্ষ্য হৈছে কি জানেনে ৰাষ্ট্ৰখনৰ এই উৎপাদন ক্ষমতাটো বৃদ্ধি কৰা প্ৰথম পইণ্ট কলো লক্ষ্য হৈছে গণতান্ত্ৰিক নাগৰিকত্বৰ বিকাশ দ্বিতীয় কি কলো বৃত্তিগত ক্ষমতা আৰু যোগ্যতাৰ উন্নীতকৰণ মানে নিজৰ যেটো যোগ্যতা আছে সেটো আমি উন্নীত কৰিব পাৰো এই শিক্ষা আয়োগৰ জৰিয়তে তৃতীয় ব্যক্তিত্বৰ বিকাশ মানে পাৰ্সোনালিটি ডেভেলপমেন্ট বুলি যাক কোৱা হয় তেওঁলোকৰ থাৰ্ড তেওঁলোকৰ লক্ষ্যটো কি আছিল যে শিক্ষাৰ্থীসকলৰ ব্যক্তিত্বৰ প্ৰভাৱশালীভাৱে যদি বিকাশ সাধন কৰিবলৈ তেওঁলোকৰ সৃজনীমূলক ক্ষমতা বা প্ৰতিভাক বাহিৰলৈ উলিয়াই আনি সেই প্ৰতিভাৰ এক উপযুক্ত তেওঁলোকে সুযোগ লাভ কৰে মানে ঠিক আছে কিয়নো যেতিয়া এগৰাকী ষ্টুডেন্টৰ ব্যক্তিত্ব যেতিয়া পাৰ্সোনালিটি ডেভেলপমেন্ট হ'ব তেতিয়া দেশৰ কাৰণে সৃজনীমূলক কামৰ কাৰণে কালচাৰৰ কাৰণে দেশৰ সাংস্কৃতিক সম্পদ সংৰক্ষণত তেওঁলোকে বিশেষ ভূমিকা লাভ কৰিব সেটো তেওঁলোকৰ তৃতীয় লক্ষ্য চতুৰ্থ হৈছে নেতৃত্বৰ বিকাশ
আমি সকলোৱে জানো লিডাৰশ্বিপ কোৱালিটিটো তেওঁলোকে ডেভেলপ কৰিব বিচাৰিছিলে ষ্টুডেণ্টৰ মাজত, যাতে শিক্ষাৰ্থীসকলে ষ্টুডেণ্টছৰ দায়িত্ব ল'ব পৰাকৈ, দায়িত্ব গ্ৰহণ কৰিব পৰাকৈ তেওঁলোকে প্ৰশিক্ষণ লাভ কৰে। ঠিক আছে, তো ঠিক আছে, ওকে। 4টা পইণ্ট মই তোমালোকক কৈ দিলো যে মাধ্যমিক শিক্ষা আয়োগৰ লক্ষ্যসমূহ। ফাৰ্ষ্ট পইণ্ট কি কলো? গণতান্ত্ৰিক নাগৰিকত্বৰ বিকাশ। দ্বিতীয়তে কলো বৃত্তিগত ক্ষমতা আৰু যোগ্যতা উন্নীত কৰা। বৃত্তিগত ক্ষমতা আৰু ক্ষমতাৰ যোগ্যতা, সৰি দেই, হৈ গৈছে আৰু ন। ওকে, এইখিনি তোমালোকে 1 নম্বৰীয়া কুৱেশ্যন এটা মই কৈ দিছো, সেইটো হৈছে 1952 পৰা 53 চনৰ যি আয়োগ আছিলে, মানে মুডালিয়াৰ আয়োগৰ সভাপতি কোন আছিলে? ডক্টৰ লক্ষ্মণ স্বামী মুডালিয়াৰ। সেইটো 1 নম্বৰ কুৱেশ্যন এটা আহিবই আহিব, সেইটো ধুনীয়াকে লিখি থোৱা। আৰু এই আয়োগখনৰ লক্ষ্য উদ্দেশ্য আমি পঢ়িলো ধুনীয়াকে, 4টা লক্ষ্য পঢ়িলো। গণতান্ত্ৰিক নাগৰিকত্বৰ বিকাশ, বৃত্তিগত ক্ষমতা আৰু যোগ্যতাৰ উন্নীতকৰণ। নিজৰ যিটো মানে বৃত্তিগত কেপাচিটি থাকে, সকলোৰে বেলেগ বেলেগ হয়, নিজৰ যোগ্যতা বেলেগ বেলেগ, সেইবোৰৰ মানে নিৰূপণ কৰা, তেওঁলোকক চিনাক্ত কৰা। থাৰ্ডলি ব্যক্তিত্বৰ বিকাশ, পাৰ্চনেলিটি ডেভেলপমেণ্ট বুলি যিটো কয়। আৰু ফৰ্থলি নেতৃত্বৰ বিকাশ, মানে লিডাৰশ্বিপ কোৱালিটিটো যাতে আমাৰ মাজত দিব পাৰে, সেইটোৱে তেওঁলোকৰ 4টা লক্ষ্য। এনেকে লিখিবা, 4 নম্বৰ তেতিয়া ধুনীয়াকে পাই যাবা। এতিয়া আমি আহিছো, ঠিক আছে, আমি আজি অকল মুডালিয়াৰ আয়োগৰ বিষয়ত পঢ়িম। এইকেইটা কুৱেশ্যন মষ্ট ইম্পৰ্টেণ্ট। ভাৰতবৰ্ষই কোন চনত স্বাধীনতা লাভ কৰে তোমালোকে জানা। দ্বিতীয়টো মাধ্যমিক শিক্ষা আয়োগ কেতিয়া গঠন কৰা হৈছিলে মই কলো 1952 চনত। 1952 চনত। আৰু মাধ্যমিক শিক্ষা আয়োগে নিৰ্ধাৰণ কৰা শিক্ষাৰ লক্ষ্যবোৰ এইমাত্ৰ মই তোমালোকক কলো 4টা, সেই 4টা পইণ্ট ধুনীয়াকে লিখি থোৱা। আশা কৰিছো মই তোমালোকে বিষয় বস্তুটো খুব ধুনীয়াকে লৈছা, এনেও ল'ব পাৰিবা তোমালোকে। এতিয়া যদি আহিত বেছি দিন নাই দেই, 6 months মান আছে। আজিৰ পৰা মই তোমালোকক খুব ধুনীয়াকে পঢ়াম। মুডালিয়াৰ আয়োগ আৰু মাধ্যমিক শিক্ষা আয়োগ কেনেকুৱা কুৱেশ্যনছ আহে, এনচাৰ্ছবোৰ কেনেকে লিখিব লাগে শিকালো। ভয় নাখাবা, ধুনীয়াকে তোমালোকে পাৰিবা। শেষত তোমালোকলৈ মই MCQ কেইটামান লৈ আনিছো। মুডালিয়াৰ আয়োগৰ যিখিনি মই গোটেইখিনি পঢ়িলো তোমালোকৰ কাৰণে। এতিয়া প্ৰথমটো তোমালোকে MCQ নোট ডাউন কৰা। মাধ্যমিক শিক্ষা আয়োগ কেতিয়া গঠন হৈছিল? 1952 চনত। ইম্পৰ্টেণ্ট। এতিয়া তোমালোকে নোট ডাউন কৰা, মাধ্যমিক শিক্ষা আয়োগ কেতিয়া গঠন হৈছিল? 1952 চনৰ 23 ছেপ্টেম্বৰত। ইম্পৰ্টেণ্ট, মষ্ট ইম্পৰ্টেণ্ট। ছেকেণ্ড, মুডালিয়াৰ আয়োগ বুলি নিদিব, মাধ্যমিক শিক্ষা আয়োগৰ সভাপতি কোন আছিল? সেইটোৰ উত্তৰ ডক্টৰ লক্ষ্মণ স্বামী মুডালিয়াৰ। তৃতীয়, কোঠাৰী আয়োগ কেতিয়া গঠন হৈছিল? 1964 চনৰ পৰা 66 চনৰ ভিতৰত। এইটো প্ৰশ্ন বাৰু আমাৰ চিলেবাছৰ বাহিৰত, মই অহাকালিলৈ তোমালোকলৈ এই ক্লাছটো আনি দিম। ঠিক আছে, কোঠাৰী আয়োগৰ ওপৰত আমি অহাকালিলৈ পঢ়িম। কোঠাৰী আয়োগ কেতিয়া পঢ়িম? এতিয়া কৈছো নতুন শিক্ষানীতি, জানি থোৱা, লিখি থোৱা, এইটো আমি আহি থকা ক্লাছত পঢ়িম। নতুন শিক্ষানীতি হৈছিল 1986, 1986 ৰাষ্ট্ৰীয় শিক্ষানীতি। এইটো জানা, 1986ত ৰাষ্ট্ৰীয় শিক্ষানীতি। মুডালিয়াৰ আয়োগ বা ভাৰতৰ মাধ্যমিক শিক্ষা আয়োগ যেতিয়া মই পঢ়ি আছো, তেতিয়া এটা খুব ধুনীয়া টাৰ্ম পাইছো, অপাৰেশ্যন ব্লেকবোৰ্ড আঁচনি। কি হয়? আহি যাব পাৰে কেতিয়াবা, চিলেবাছৰ বাহিৰতো কেতিয়াবা কুৱেশ্যন আহি যাব পাৰে। তো সেইটো হৈছে প্ৰাথমিক বিদ্যালয়সমূহত এটা খুব ন্যূনতম সুবিধা প্ৰদান কৰি পেলাই শিক্ষাৰ যিটো মানদণ্ড উন্নত কৰা, সেই ব্যৱস্থাটো হৈছে অপাৰেশ্যন ব্লেকবোৰ্ড আঁচনি। আৰু সেইখন হৈছিলে 1987ত। 1987ত অপাৰেশ্যন ব্লেকবোৰ্ড আঁচনিখন বলবৎ কৰা হৈছিলে। ঠিক আছে, আৰু এটা প্ৰশ্ন লিখা, ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী কোন? কিতাপৰ মাজৰ কুৱেশ্যন। মৌলানা আব্দুল কালাম আজাদ। সেইটো আমি সকলোৱে জানো বাৰু, মৌলানা আব্দুল কালাম। মৌলানা আব্দুল কালাম, মৌলানা আব্দুল কালাম আজাদ ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী। আকৌ এটা দেখা, মুডালিয়াৰ আয়োগৰ সৰ্বমুঠ সদস্য 9 জন। তাৰে কেইজন শিক্ষাবিদ বাহিৰৰ আছিলে, বিদেশী আছিলে? 2 জন বিদেশী আছিলে। বিদেশী দুগৰাকীৰ নাম কি আছিলে? ডক্টৰ জন ক্ৰিষ্টি আৰু ডক্টৰ জেনেট ৰছ উইলিয়ামছ। শেষত আৰু এটা কুৱেশ্যন তোমালোকে লিখিব পাৰা, সামাজিক ন্যায় কি? আমাৰ আহিছিলে সামাজিক ন্যায় কি আহিছিল? সামাজিক ন্যায় কি 1 নম্বৰ কুৱেশ্যন, মাজৰ পৰা আহিব পাৰে।
সো থ্যাংক ইউ ইমানখিনি সময় তোমালোকে চালা মই অহাকালিলৈ তোমালোকলৈ কোঠাৰী আয়োগৰ ওপৰত ভিডিঅ' লৈ আহিম কোঠাৰী আয়োগ কেনেকুৱা আৰু কোঠাৰী আয়োগৰ কেনেকুৱা কুৱেশ্যনছ সমূহৰ ওপৰত আমি ডিসকাশন কৰিম আজিলৈ আহিছো ভালদৰে পঢ়িবা